নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ আজি অসম আৰক্ষীৰ যি এছআই এক্সাম আছিলে সেই এছআইৰ কুৱেশ্যন পেপাৰখন আনিছোঁ আৰু ভেৰিয়াছ পোষ্টৰ বাবে এইটো মানে এটা কমন ৰিটেন টেষ্ট আছিলে CWT কমন ৰিটেন টেষ্ট 2025 আৰু ডেটটো হৈছে 5-1-2025 আৰু 10টাৰ পৰা 12টালৈকে পৰীক্ষাটো আপোনালোকৰ আছিলে যিসকলে পৰীক্ষা দিছে তেওঁলোকে পৰীক্ষাটো কেনেকুৱা হৈছে জনাওক SIUB পোষ্টৰ বাবে আছিলে আৰু লগতে ইয়াতে কমান্ডো বেটেলিয়ন সো SI ঠিক আছে তেনেকুৱা ধৰণৰ পোষ্টসমূহ আছিলে গোটেইখিনিকে কম্বাইন কৰি CWT অৰ্থাৎ কমন ৰিটেন টেষ্ট এটা আপোনালোকৰ পাতা হৈছিলে পোষ্টসমূহ আপোনালোকে চাব পাৰিব পিছত আপোনালোকে কি হয় বিভিন্ন সময়ত কমেন্ট কৰে যে কোনটো পোষ্ট আছিলে কোনোবাই যদি 2 বছৰ পিছত ভিডিঅটো চাই সো সেইভাবে আমি গোটেইখিনি দি দিছো ডিটেইলছ আপোনালোকে নিজেই চাব পাৰিব কি পোষ্ট আছিল আৰু এটো এটা কমন ৰিটেন টেষ্ট আছিল গোটেই প্ৰশ্নখন আমি আপোনালোকৰ বাবে আনিছো সকলো সময় নষ্ট নকৰাকে প্ৰথমতে আমি প্ৰশ্নসমূহলৈ যাও ঠিক আছে আজিৰ প্ৰথমটো প্ৰশ্ন লৈ লৈছো যেহেতু আমি কুৱেশ্যন পেপাৰখন দি দিছিলে আমি এজন ষ্টুডেণ্টৰ পৰা কালেক্ট কৰি আপোনালোকৰ বাবে আনিছো কোৱালিটিখিনি ঠিক ফুল HD তেনেকুৱাকে আমি নাই পোৱা তথাপিও আমি যিখিনি পাইছো আপোনালোকক দি আছো আপোনালোকে চাই যাওক আৰু উত্তৰসমূহ দি যাওক বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ ওকে ত্ৰিমূৰ্তি সদাশিৱ হেতু হৈছে কোনটো গুহাৰ অংশ হেয়া হৈছে এলিফেন্টা গুহাৰ অংশ এলিফেন্টা ওকে নেক্সট অৰুণোদয় কাকতৰ প্ৰথম গৰাকী সম্পাদক আছিলে ডক্টৰ নাথন ব্ৰাউন আপোনালোকে লগে লগে উত্তৰসমূহ দি যাওক আৰু নিজৰ স্কোৰটো কবলৈ চেষ্টা কৰিব ঠিক আছে নেক্সট নেক্সট ইয়াতে আমি 5 নম্বৰটোৱে পাইছো 5 নম্বৰটো লৈছো ওকে অভিৰুচি স্পোর্টস ডে অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত সেলিব্ৰেট কৰা হয় সো হুজ বাৰ্থডে ইজ সেলিব্ৰেটেড এজ অভিৰুচি স্পোর্টস ডে হেয়া হৈছে ভগেশ্বৰ বৰুৱা সো অপশন বি টু আমাৰ ইয়াতে কাৰেক্ট আনসাৰ ওকে নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিলে সো ম্যাক্সিমামে কি কৰিব ইন্ডিয়ান ন্যাশনাল আৰ্মিৰ কথা লিখিছে সাগে সাওক ইন্ডিয়ান ন্যাশনাল আৰ্মিটো তেখেতে পৰৱৰ্তী সময়ত গঠন কৰিছিলে ঠিক আছে কিন্তু তাৰ আগতে কোনটো পাৰ্টি গঠন কৰিছিলে সো হেতু হৈছে ফৰৱাৰ্ড ব্লক তেখেতে গঠন কৰিছিলে কি ফৰৱাৰ্ড ব্লক ঠিক আছে ইন্ডিয়ান ন্যাশনাল আৰ্মিটো বহুত পিছলৈকে আহিব ঠিক আছে যিসকলে সুভাষ চন্দ্ৰ বসুৰ বায়োগ্ৰাফি পঢ়িছে বা এখন যে সিনেমা আছে দা বস সেইখন যদি চাইছে তেতিয়াহলে আপোনালোকে উত্তৰটো ডেফিনেটলি গম পায় বাৰু ওকে সো ইয়াতে আমাৰ কাৰেক্ট আনসাৰটো হ'ব ফৰৱাৰ্ড ব্লক কি দল গঠন কৰিছিল বুলি সুধিছে সো ইন্ডিয়ান ন্যাশনাল আৰ্মিটো যিসকলে দিছে তেওঁলোকে অকনমান খেলিমেলি কৰিছে উত্তৰটো ঠিক আছে আনসাৰটো আমাৰ কিন্তু ফৰৱাৰ্ড ব্লক হ'ব ওকে ইন্ডিয়ান ন্যাশনাল আৰ্মিও কিন্তু তেখেতে গঠন কৰিছিলে বাৰু ওকে আমি খুব মানে একদম ডিপলৈ না যাও এতিয়া জাস্ট কোৱেশ্যনবোৰ হে ডিসকাস কৰো চিকান মানে চিকান গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল হেয়া হৈছে বিশ্বসিংহ কোন বিশ্বসিংহ ওকে নেক্সট আপোনালোকে কোনটো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু জিটু এক্সামে প্ৰিপাৰেচন নকৰা কোৱেশ্যনসমূহ আমি যে কৈ আছিলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন পেপাৰ কিয় পঢ়িব লাগে চাওক ম্যাক্সিমাম কোৱেশ্যন আমি অলৰেডি ডিসকাস কৰিছো আগতে ওকে গৌতম বুদ্ধই মৃত্যুৰ পাছত নিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন হৈছে কুশীনগৰ কি সেই ঠাইখন হৈছে কুশীনগৰ ওকে ইয়াতে মাল্টিপল ল্যাঙ্গুৱেজত কোৱেশ্যন খন দিয়া আছিলে সো আপোনালোকে যদি ইংৰাজী বাংলা মিডিয়ামৰ হয় আপোনালোকে নিজৰ ভাষাটো চাব পাৰিব আৰু অসমত প্ৰায় সকলোৱে অসমীয়া বুজি পায় বাবে আমি অসমীয়াটোকে লৈছো সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিলে এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটোৰ আনসাৰ হ'ব হৰিসেন ওকে সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিলে হৰিসেন সো নেক্সট কোৱেশ্যনলৈ গৈছো আকৌ
অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্ধিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মাধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিলে তেখেতৰ নিজৰ যিটো মাধ্যম নাম আছিলে সেয়া হৈছে নীলাম্বৰ কি নীলাম্বৰ ওকে নেক্সট ইয়েছ 11 নম্বৰ প্ৰশ্নত আছে যে 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিলে 1923 চনত স্বৰাজ দল গঠন কৰিছিলে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস অৰ্থাৎ CR দাস মানে হৈছে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু পুতেকৰ নাম বাৰু কোন আছিলে আপোনালোক সকলোৱে জানে জৱাহৰলাল নেহেৰুৰ দেউতাক আছিলে মতিলাল নেহেৰু ওকে নেক্সট 12 নম্বৰ প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন বহুতে পাৰিছে বহুতে নাই পৰা বহুতে আইডিয়া দি আহিছে কিন্তু তেখেতৰ মানে আইডিয়া দি আহিছে যদিও বহুতৰে শুদ্ধ হৈছে বাৰু মই অকনমান কৈ আছো এইটো বিষয়ে লাই মেকুৰী সো লাই মেকুৰীটো হৈছে আহোমসকলৰ এটা পদবী সেই পদবীটো কাক দিয়া হৈছিলে লাই মেকুৰী বৰুৱা বুলি এজন বিষয়া আছিলে আৰু বিষয়াজন মেইনলি যদি আজিৰ দিনত আমি ক'বলৈ যাওঁ তেখেতে ফুড সেফটি বা ফুড টেস্টিং কৰিছিলে সো ৰজাই খোৱাৰ আগতে ধৰি লওক কোনোবাই পায়স বনাই আনি ৰজাক দিছে ৰজাইটো ডাইৰেক্ট নাখায় ৰজাই কি কৰিব মানে ৰজাৰ হলনি প্ৰথমে লাই মেকুৰী বৰুৱাই খাই ইয়াৰ গুণাগুণ পৰীক্ষা কৰিছিল যে ৰজাই খোৱাৰ বাবে উপযোগী নহয় বা কোনোবাই বিষ বাৰু মিহলাইটো দিব পাৰে সো আৰু শিৱসাগৰত এখন গাঁও আছে মানে ভিলেজ এখন আছে লাই মেকুৰী বুলি শিৱসাগৰত সেইখন আছে আৰু মানে মূলত লাই মেকুৰীৰ কাম আছিলে যে খাদ্যৰ গুণাগুণটো পৰীক্ষা কৰা সো তেখেতক আমি আজিৰ দিনত ফুড সেফটি অফিচাৰ বুলিও ক'ব পাৰোঁ সো বা খাদ্যৰ সোৱাদ লোৱা ইয়াতে আমাৰ এনসাৰটো হ'ব কেৱল মাত্ৰ খাদ্যৰ সোৱাদ লোৱাই নহয় কিন্তু তেখেতে গোটেইখিনি পৰীক্ষাও কৰিছিলে আনকি আহোম ৰজাৰ সময়ত ৰজাৰ যি মলমূত্ৰ সেইবিলাকো পৰীক্ষা কৰা হৈছিলে ৰজাই নেক্সট দিনাখন কি খাব হেতুৰ ওপৰত ভিত্তি কৰি যে কেনেকুৱা হৈ আছে মানে চাওক কিমান বেছি সাইন্টিফিক এই কাৰণে কৈছো যে আজিৰ দিনত মডাৰ্ন টাইমছত যদি আমি চাবলৈ যাওঁ প্ৰাইম মিনিষ্টাৰ এজনৰ ৰেংকটো বা তেখেতে কি খাব নেক্সট ডে তেখেতে ক'ত যাব তেনেকুৱা ধৰণৰ এতিয়া ধৰক প্ৰাইম মিনিষ্টাৰকে আপুনি যি দিয়ে তেখেতে কিন্তু নাখায় তেখেতৰ বাবেও আগতে প্ৰথমে গোটেইখিনি বস্তু টেষ্ট কৰা হ'ব তাৰ পিছতহে তেখেতে কিবা এটা খাব ওকে খাদ্যৰ গুণাগুণ কৰা অফিচাৰজনেই হৈছিল লাই মেকুৰী বৰুৱা ওকে মোৰ মতে আপোনালোকৰ যিটো কনফিউজন বা কুৱেশ্যনটো লৈ যিখিনি আছিলে কনফিউজনখিনি বাৰু দূৰ হৈছে নেক্সট আমি 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধিটো নাকচ কৰিছিলে যি জালিয়ানৱালাবাগত যি হত্যাকাণ্ড হৈছিলে ইয়াৰে মানে এগেইনষ্টত কি কৰিছিলে তেখেতে নিজৰ নাইট উপাধিটো কি ঘূৰাই দিছিলে বা নাকচ কৰিছিলে ঠিক আছে নাকচ কৰিছিলে ইয়াতে জালিয়ানৱালাবাগ গণহত্যা যি হৈছিলে ওকে জালিয়ানৱালাবাগৰ ওপৰত আমি দেখিছোঁ প্ৰতিটো এক্সামতে কিন্তু প্ৰশ্ন থাকে ওকে নেক্সট আহোম আৰু মোগলৰ মাজৰ প্ৰথম ৰণ আমি জানো ক'ত হৈছিলে চামধৰাত হৈছিলে প্ৰথম ৰণ ফাৰ্ষ্ট ৱাৰ সো ইয়াতে শেষৰটো ক'ত হৈছিলে শেষৰ ৰণ হৈছে ইটাখুলিৰ ৰণ ওকে শেষৰ ৰণটো হৈছে ইটাখুলিৰ ৰণ আৰু যিসকলে আমাৰ ভিডিঅ' ৰেগুলাৰলি চাই আছে তেওঁলোকে দেখিছে বাৰু মোৰ মাতটো অকনমান বেলেগ যেন পাই আছে বাৰু যি কি নহওক কি হৈ আছে অকনমান গা বেয়া হৈ আছে তথাপিও আপোনালোকৰ বাবে একো নাই বাৰু নেক্সট 15 নম্বৰ 1925 চনত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিলে সো লেবাৰ স্বৰাজ দলটো স্থাপন কৰিছিলে 15 নম্বৰটো কাৰেক্ট এনসাৰ হ'ব বি কাজী নজৰুল ইছলাম ওকে 15 নম্বৰ বি নেক্সট পৰৱৰ্তী প্ৰশ্নত আহিছোঁ প্ৰশ্নটো হৈছে কোম কণ্টক আৰু কামৰাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক সেয়া হৈছে ৰাভাসকলৰ ৰাভাসকলৰ সাজ পোছাক
কোম কণ্টক আৰু কামৰাং ঠিক আছে ৰাভাসকলৰ ওকে নেক্সট কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক থৈছিলে সো এটো 63 চনত হৈছিলে 1963 1963 চনত ওকে নেক্সট প্ৰশ্ন বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিলে বৰ্মন ৰাজবংশ স্থাপন কৰিছিলে পুষ্য বৰ্মনে ওকে বৰ্মন ৰাজবংশ স্থাপন কৰিছিলে পুষ্য বৰ্মনে ওকে নেক্সট 19 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড উইলিয়াম বেন্টিং প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল আছিলে ভাৰতবৰ্ষৰ সো অপচন সি টু আমাৰ ইয়াতে কি কাৰেক্ট এনসাৰ অৰ্থাৎ শুদ্ধ উত্তৰ লৰ্ড উইলিয়াম বেন্টিং নেক্সট 20 নম্বৰ প্ৰশ্ন কামৰূপৰ প্ৰথম গৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে কামৰূপৰ প্ৰথম গৰাকী মুছলিম আক্ৰমণকাৰী আছিলে মোহাম্মদ বখতিয়াৰ খিলজি ইয়েস যিসকলে দিছে শুদ্ধ উত্তৰ হ'ব মোহাম্মদ বখতিয়াৰ খিলজি ওকে ইয়াতে সুধিছে যে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰজিয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা সন আৰু স্থানটো আমাক সুধিছে ইয়াতে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰজিয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা সন আৰু স্থানটো সো সনটো হৈছে 1906 আৰু কোট কৈছিলে কলিকতাত সো কলিকতা ওকে সো আমাৰ যেটো শুদ্ধ উত্তৰ হেতু বি 1906 কলিকতা ওকে নেক্সট ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ দেউতাকৰ নাম কি আছিল ৰজা হৰ্ষবৰ্ধনৰ দেউতাকৰ নাম আছিল কি প্ৰভাকৰ বৰ্ধন কি আছিল প্ৰভাকৰ বৰ্ধন 22 নম্বৰটো এ ওকে নেক্সট 23 নম্বৰ হিন্দু মহাসভা 1915 চনত হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল কোট অনুষ্ঠিত হৈছিল হেয়া অনুষ্ঠিত হৈছিল হৰিদ্বাৰত কোট হৰিদ্বাৰত অনুষ্ঠিত হৈছিল হিন্দু মহাসভা 1915 প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল হৰিদ্বাৰত নেক্সট আমি কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সো আমি সকলোৱে জানো কোনে প্ৰথমে আচ্ছা ইয়াতে এটা প্ৰশ্ন চাওক নৰনাৰায়ণে নিৰ্মাণ কৰিছিল বাৰু ঠিক আছে এইটো আমি গম পাও কিন্তু ইয়াতে পুনৰ নিৰ্মাণ বুলি শব্দটো দিছে সো পুনৰ নিৰ্মাণ যেহেতু কৈছে হেয়া পুনৰ নিৰ্মাণ শুক্লধ্বজে কৰিছিল ঠিক আছে পুনৰ নিৰ্মাণ কোনে কৰিছিল শুক্লধ্বজে গতিকে প্ৰশ্নটোৰ মতে উত্তৰ যদি আমি চাবলৈ যাও সো কাৰেক্ট এনসাৰ ইয়াতে আমাৰ শুক্লধ্বজ ঠিক আছে ইয়াতে নিৰ্মাণ বুলি দিয়া নাই পুনৰ নিৰ্মাণ বুলি দিছে সো নেক্সট শংকৰদেৱৰ মাতৃৰ নাম কি আছিলে সো আমি জানোৱে সত্যসন্ধা দেৱী তেখেতৰ মাতৃৰ নাম আছিলে ওকে সো ইয়াতে বি টু আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট 26 নম্বৰ প্ৰশ্ন ৰাণী এলিজাবেথৰ কোন গৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰ ৰাজসভালৈ আহিছিলে সো ইয়াতে যেটো আমাৰ কাৰেক্ট এনসাৰ হেতু হ'ব অপচন সি জন মিল্ডেন হিল ওকে সো অপচন সি টু আমাৰ ইয়াতে কাৰেক্ট জন মিল্ডেন হল ৰাণী এলিজাবেথৰ কোন গৰাকী ৰাষ্ট্ৰদূতে গুজৰাটৰ বাণিজ্য মানে গুজৰাটত ব্যৱসায় কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল সো ইয়াৰে যেটো কাৰেক্ট এনসাৰ জন মিল্ডেন হল ওকে নেক্সট
আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাখন অনুষ্ঠিত হৈছিলে ক'ত সেইখন 1905 চনৰ ডিব্ৰুগড়ত প্ৰথম হৈছিলে সো অপচন এ টু আমাৰ ইয়াতে কাৰেক্ট সো নেক্সট 28 নম্বৰ প্ৰশ্ন আপোনালোকে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে আৰু নেক্সট প্ৰতিটো আপোনালোকৰ উপকাৰী আৰু যিসকলে পৰীক্ষা দি আহিলে বা প্ৰিপাৰেচন কৰি আছে যিকোনো এক্সামৰ বাবে তেওঁলোকক গ্লোবেল জ্ঞান এছাইনমেণ্টটো আপোনালোকে শ্বেয়াৰ কৰি দিব আমি বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ কি পোষ্ট ওলাইছে কেনেকৈ এপ্লাই কৰিব গোটেইখিনি ষ্টাডি ৰিলেটেড বা মেক্সিমাম আমি 99.99 কণ্টেণ্ট পাৰ্চেণ্টেজ কণ্টেণ্ট আমি কি কৰোঁ ষ্টাডি ৰিলেটেড দিওঁ দুই এটা যিখিনি দিওঁ সেইখিনিও কামত অহা গভৰ্ণমেণ্টৰ আঁচনি বা তেনেকুৱা ধৰণৰ আমি কণ্টেণ্টবোৰ আমি গ্লোবেল জ্ঞান এছামিছত প্ৰভাইড কৰোঁ চ' স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব কোন ছাৰ আকবৰ হাইদৰি অ'কে নেক্সট 29 নম্বৰ অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি আছিলে গোমধৰ কোঁৱৰ চ' অপশ্যন বি টো ইয়াতে আমাৰ শুদ্ধ হ'ব গোমধৰ কোঁৱৰ নেক্সট 30 নম্বৰ প্ৰশ্ন আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে খ্ৰীষ্টপূৰ্ব 326ত আলেকজেণ্ডাৰে কি কৰিছিলে ভাৰতবৰ্ষক আক্ৰমণ কৰিছিলে খ্ৰীষ্টপূৰ্ব 326 আৰু তলত এটা আমি কিউআৰ কোড এটা দি দিছোঁ আপোনালোকে সেই কিউআৰ কোডটো স্কেন কৰিও কিন্তু গ্লোবেল জ্ঞান এছামিছটো চেনেলটোলৈ যাব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু এটা কথা আমি জনাই আছোঁ আপোনালোকক চেনেলটোৰ বিষয়ে তাৰ আগতে আমি প্ৰশ্নটো লৈ লৈছোঁ 31 নম্বৰৰ অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰ দুখনৰ নাম কি সেইখন হৈছে বাংলাদেশ আৰু ভূটান বৰ্তমান বাংলাদেশত কিন্তু কি চলি আছে বৰ্তমান বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আমি কেইবাটাও ভিডিঅ' দিছিলোঁ বৰ্তমান কিছু সুস্থিৰ হৈছে যদিও অ'কে চ' ইয়াতে প্ৰশ্নটোত আমাক সুধিছিলে যে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ চ' অপশ্যন এ টো আমাৰ ইয়াতে কাৰেক্ট চ' তাত ষ্টেবল গভৰ্ণমেণ্ট বৰ্তমান নাই তাত কোনো ধৰণৰ গভৰ্ণমেণ্টে নাই বৰ্তমান জাষ্ট কোনোবা কেইজনমান মানুহে মিলি কোনো ৰকম দেশখন চলাই আছে যিকোনো মুহূৰ্ততে দেশখন কলেপছ কৰিব পাৰে আৰু তাৰ যিগৰাকী মানে ইলেক্টেড যিগৰাকী লিডাৰ তেখেতে বৰ্তমান পলায়ন কৰি ভাৰতবৰ্ষত আছে অ'কে অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় অসমৰ লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি কোন বাৰু বিষ্ণুৰাম মেধি য়েছ 33 নম্বৰ কম্পিউটাৰৰ ছবি চিত্ৰাংকনৰ ক্ষুদ্ৰতম একক হৈছে পিক্সেল কি হেতু হ'ব পিক্সেল ওকে নেক্সট which among the following is the smallest unit of an image in a computer system so etu correct answer ami kolwe pixel hoy so laughing gas ki laughing gas hoise nitrous oxide etu proshno bibhinno porikhat aise asolote SI exam buli okonman mur bodhere dei মই নকওঁ বহুত বেছি সহজ আহিছে ম্যাথছ পাৰ্টখিনি আছে বাৰু সেইখিনি আপোনালোকে ক'ব কেনেকুৱা আহিছে যিসকলে দিছে মোৰ বোধেৰে অকণমান সহজ আহিছে এছআই এক্সাম হিচাপে বুলি কৈছোঁ দেই বাকী পৰীক্ষাতটো নাজানো আচলতে পৰীক্ষাত অকণমান সহজ আহিলে ভয় বেছি হয় কাৰণ কাট অফ বহুত হাই যায় আৰু পোষ্টটো জানে 200+ আছিলে চাগে তেনেকুৱা ধৰণৰ পোষ্টে আছিলে চ' 35 নম্বৰ প্ৰশ্নটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন হৈছে পদুম কুঁৱৰী কি সেইখন হৈছে পদুম কুঁৱৰী ওকে নেক্সট 36 ৰিমট চেঞ্জিঙত ব্যৱহাৰ হয় EMR ওকে ৰিমট চেঞ্জিঙত ব্যৱহাৰ হয় EMR ওকে নেক্সট 37 নম্বৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত হৈছে
সন্ধ্যা ৰাগ অপশ্যন বি টু হ'ব আমাৰ ইয়াতে কাৰেক্ট এনসাৰ নেক্সট 38 নম্বৰ নোবেল গেছ ডিস্কভাৰ্ড হু ফাৰ্ষ্ট ডিস্কভাৰ্ড দ্য নোবেল গেছ প্ৰথমে আৱিষ্কাৰ কোনে কৰিছিলে কওকচোন ইয়াতে কাৰেক্ট এনসাৰ হ'ব উইলিয়াম ৰামছে ওকে নেক্সট স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে সুকুমাৰ সেন ওকে নেক্সট 40 নম্বৰ প্ৰশ্ন ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম গৰাকী মহিলা সভাপতি হৈছে পিটি উষা কোন পিটি উষা ইয়াতে মহিলা সভাপতি যেহেতু লিখিছে গতিকে পিটি উষাই হ'ব ওকে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় হেয়া হৈছে গ্ৰেফাইট ওকে 42 কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেন্টস ইন্টাৰফেস অথবা ইউপিআই যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে হেয়া হৈছে 2016 চনত ওকে 2016 নেক্সট 43 নম্বৰ প্ৰশ্ন স্বৰ্গদেউ চুলিকফা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহ কোনটো নামেৰে জনা আছিল বা জনাজাত আছিল তেখেত আছিলে লৰা ৰজা নামেৰে জনাজাত আছিলে ওকে অপশ্যন বি টু আমাৰ ইয়াতে কাৰেক্ট এনসাৰ অসমৰ ইয়াতে সুধিছে যে অসমৰ প্ৰথম গৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে লাভলিনা বৰগোহাঁই ওকে অলিম্পিক বিজয়ী প্ৰথম হৈছে লাভলিনা বৰগোহাঁই ওকে নেক্সট 45 নম্বৰ প্ৰশ্ন আলোকবৰ্ষ কিহৰ একক আলোকবৰ্ষ দূৰত্বৰ একক সো ইয়াতে আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ দূৰত্ব ওকে লাইট ইয়াৰ is the unit of distance next 46 ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদী কোনটি অৰ্থাৎ কি সুধিছে যে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনখন সো সেইখন হৈছে কি কওকচোন সেইখন হৈছে সোৱণশিৰি ওকে সেইখন কি সোৱণশিৰি আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিওটো চাই আছে এইটো কিন্তু জনাবলৈ নাপাহৰিব প্ৰত্যেককে কিন্তু কমেন্ট কৰি জনাওক আৰু নিজৰ স্কোৰটো জনাবই যিসকলে পৰীক্ষা দিছে তেওঁলোকে নিজৰ স্কোৰটো জনাওক আৰু যিসকলে পৰীক্ষা দিয়া নাই বা প্ৰিপাৰেচন নাই কৰা বা আন এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা বাৰু আমাৰ ভিডিওটো চাই আছে প্ৰত্যেককে কিন্তু হেইটো কমেন্ট কৰিবলৈ নাপাহৰিব আমি যথেষ্ট মোটিভেশন পাও আমি আগৰ কিছুমান ভিডিওত আমি দেখিছিলো যে বৰাক ভেলিৰ পৰা ভিডিও চাই আছে সক অসমীয়া কন্টেন্ট কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ফালৰ মানুহে চাই আছে খুব এটা ইনস্পিৰেশন আমি পাও আৰু সেইখিনিৰ বাবে আমি ভিডিওটো বনাও এই যে কমেন্ট কৰে আপোনালোকে ভাল ভাল এটা পজিটিভিটি এটা পাও আৰু সেইখিনিৰ কাৰণে কষ্ট কৰিব মন যায় এই যে চাওক গা বেয়া হৈও থাকিব পাৰিলো হয় কিন্তু বাৰু যি কি নহওক আপোনালোকে কৰিব সেইখিনি আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব ইমানখিনি বিশ্বাস আমাৰ আছে ওকে কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিলে কোনটো অনুষ্ঠানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক বা লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিলে চাওক তেখেতৰ লগত ৰসৰাজ শব্দটো ইমান ধুনীয়াকৈ মিলি গৈছে বা উপাধিটো মানে লক্ষ্মীনাথ বেজবৰুৱা বুলি ক'লে কিবা যেন আধৰুৱা লাগে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি ক'লেহে আমাৰো ভাল লাগে ওকে সেই উপাধিটো আৰু কোনে দিছিলে সো 47 নম্বৰ প্ৰশ্ন হেতু দিছিলে শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাই দিছিলে 1931ত ওকে 1931 চনত কিমান চন 1931 নেক্সট 48 নম্বৰ প্ৰশ্ন
চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ হৈছিলে চিপকো আন্দোলনৰ ওপৰত আমি জানোৱে এইটো ফৰেষ্ট বা বননি সংৰক্ষণৰ বাবে আন্দোলনটো আৰম্ভ হৈছিলে ওকে এইটো এটা পৰিৱেশ সংৰক্ষণৰ লগত জড়িত আছিলে আন্দোলনটো অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক হৈছে অচ্যুত লহকৰ কোন অচ্যুত লহকৰ 49ৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব সি নেক্সট 50 নম্বৰ প্ৰশ্ন সৌৰজগতৰ সেউজ গ্ৰহ হৈছে ইউৰেনাছ ওকে সৌৰজগতৰ সেউজ গ্ৰহটো হৈছে ইউৰেনাছ নেক্সট গুৱাহাটীত অনুষ্ঠিত 33তম খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ প্ৰতিযোগিতাৰ শুভ্ৰংকৰ মাস্কট আছিলে কি আছিলে আমি ইংৰাজীত কোৱেশ্চনটো লও অসমীয়াত অকনমান এখিনি কি হৈছে যেহেতু ফটো উঠাই দিছে একদম ফুল এইচডিত নাই অহা হোৱাট ওয়াজ দ্য নেম অফ দ্য সৰি ইয়াতে মাস্কট সুধিছিলে মাস্কট অফ 33rd মানে 33 নং যেটো মাস্কট অনুষ্ঠিত হৈছিলে এটো নেশনেল গেমছ হেল্ড ইন গুৱাহাটী হেতু আছিলে কোন আছিলে ৰংমন ওকে ইয়াতে হয় ইয়াতে প্ৰশ্নটো চাওক অকনমান দিছো বাৰু জুম কৰি দিলে আপোনালোকে চাব পাৰিব ভালকে গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভ্ৰংকৰ মাস্কট আছিলে ৰংমন ওকে নেক্সট ৰেশম শিল্পৰ প্ৰাসংগিক গছ হৈছে নুনি ওকে নুনি গছ ওকে নেক্সট লাচিত দিৱস পালন কেতিয়া কৰা হয় 24 নৱেম্বৰত লাচিত দিৱস পালন কৰা হয় এটো খুব সহজ প্ৰশ্ন আহিছিলে নেক্সট লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে চাওক লোকসভাখন ভংগ কৰাৰ অধিকাৰ প্ৰধানমন্ত্ৰী নাই লোকসভাৰ অধ্যক্ষ ৰাষ্ট্ৰপতি সো এই অধিকাৰটো ৰাষ্ট্ৰপতিৰ আছে ওকে Who has the power to dissolve Lok Sabha? The President. Next, পুনেত স্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অকাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেটক দিয়া অসমৰ কোন গৰাকী সাহসী ব্যক্তিৰ নামত হেতু দিয়া হয় সো হেতু লাচিত বৰফুকনৰ নামেৰে দিয়া হয় ঠিক আছে এনডিএ যেটো এৱাৰ্ড দিয়া হয় এনডিএ মানে নেশনেল ডিফেন্স একাডেমি যেটো এৱাৰ্ড দিয়া হয় কাৰ নামেৰে লাচিত বৰফুকন অসমৰ একমাত্ৰ লাচিত বৰফুকনৰ নামেৰে দিয়া হয় আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো চাওক বিভিন্ন পৰীক্ষাৰ বাবে কোৱেশ্চন পেপাৰ সমূহ কালেক্ট কৰা বা এডিট কৰা বা এই গটেখিনি প্ৰক্ৰিয়া অকলে কৰিব নোৱাৰো বিভিন্ন সময়ত মানুহ আমি লব লগা হয় তাৰ বাবে কি হয় অকনমান ফাইনান্সিয়াল বস্তু এটা চেনেলটো চলাই আপোনালোকে জানে এড ৰেভিনিউ অসমীয়া চেনেলত কিমান কম আহে তাৰ উপৰে যেহেতু এটো ষ্টাডি চেনেল আপোনালোকক এটা ৰিকুৱেষ্ট নতুন বছৰত যদিহে যিসকলে ফাইনান্সিয়ালি ষ্টেবল হয় আপোনালোকে যদি বিচাৰে বা অকনমান সাপোৰ্ট কৰিব বিচাৰে জয়েন বটনত ক্লিক কৰি আমাৰ চেনেলটোৰ এটা মেম্বাৰশ্বিপ লব হেতু লাইফ টাইমৰ কাৰণে আপোনালোকে লব নালাগে বাৰু আপোনালোকৰ মানে ফাইনান্সিয়াল কন্ডিশন যেতিয়ালৈকে ঠিক আছে তেতিয়ালৈকে লগ বা এক মাহৰ কাৰণে আপোনালোকে লৈ চাব পাৰে এটো প্ৰাইস হৈছে অনলি 59 সো তেতিয়া আমি কি হ'ব অকনমান আৰু হাই কোৱালিটি কন্টেন্ট আপোনালোকক দিব পাৰিম এটো জাস্ট এটা ৰিকুৱেষ্ট এটো সকলোৰে বাবে নহয় যিসকলে একেবাৰে আৰ্থিক অৱস্থা বেয়া ফ্ৰীতে কন্টেন্ট আমি দি আছো টেলিগ্ৰামত মেটেৰিয়েল গটেখিনি পায়ে যাব যি ধৰণৰ আমি আপোনালোকে জানে যে পিডিএফ বা তেনেকুৱা ধৰণৰ আমি চেনেলত কোন ধৰণৰ স্কেম মানে সেলো নকৰো বা কেনেকুৱা ইটো জয়েন কৰক হেতাত জয়েন কৰক আমি তেনেকুৱা ধৰণৰ কোন ধৰণৰ মাৰ্কেটিং আমি নকৰো সো অকনমান ফাইনান্সিয়ালি সাপোৰ্টৰ বাবে আপোনালোকে জয়েন বটনত ক্লিক কৰি গ্লোবেল জ্ঞান এছামিছক কিন্তু আপোনালোকে সাপোৰ্ট কৰিব পাৰে ঠিক আছে আজিৰ এই ভিডিওটো ইমানেই আছিল নেক্সট আৰু কি বিষয়ৰ ওপৰত আপোনালোকক ভিডিও লাগে হেয়া কমেন্ট বক্সত জনাওক আৰু আপোনালোকৰ আজিৰ পৰীক্ষা কেনেকুৱা হল কেইটা প্ৰশ্ন উত্তৰ শুদ্ধ হল গাও অকনমান বেয়া লাহে লাহে ক'ব লগা হল তাৰ বাবে ক্ষমা কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ আৰু নিউ ইয়াৰৰ শুভেচ্ছাও জনাইছো ঠিক আছে ধন্যবাদ জয় অসম